নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আপুনি অথবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে নেকি? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ আহিছে নতুন নিয়ম। বন্ধুসকল, আপোনালোকে চাব পাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে all the new applicants for Aadhaar cards in the state will have to submit their National Register of Citizen NRC application receipt number আৰু সেইমতে বন্ধুসকল এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিবলৈ হ'লে NRCৰ এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰটো লাগিব। আৰু ইয়াৰ অৰ্থ হ'ল যদি NRCত নাম নাই তেতিয়াহ'লে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। বন্ধুসকল, আপোনালোকে চাব পাৰে the Assam CM also said his government will intensify the process of identification of illegal foreigners as several Bangladeshis were apprehended in the last 2 months and handed over to the authorities of the neighboring country. আৰু সেইমতে বন্ধুসকল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা মতে যোৱা 2 মাহত বহুকেইজন বাংলাদেশী নাগৰিকক অসমত আটক কৰা হৈছে আৰু তেখেতৰ চৰকাৰে বিদেশী চিনাক্তকৰণৰ কাম ত্বৰান্বিত কৰিব। We hope this video was informative and helpful. Thanks for watching the video.